জয়ন্ত দাসৰ সকলোকে ডাঙৰ যিটো বিস্ফোৰণ, যিটো তথ্য ফাদিল কৰিছে, গোপন তথ্য, গোপন সত্য ফাদিল কৰিছে, সি সঁচাই আশ্চৰ্যজনক কথা। আৰু ভাবিলে আচৰিত হ'ব আপোনালোকে যে জয়ন্ত দাস এগৰাকী দায়িত্বশীল ব্যক্তি। জয়ন্ত দাস বিজেপিৰ ৰাজ্যিক উপসভাপতি। তেখেতে কোৱা কথাষাৰৰ ভিত্তি নিশ্চয় আছে। আৰু তেখেতে মুখ্যমন্ত্ৰীক গালি পৰা বা বিজেপি দলটোক গালি পৰা বা অন্যান্য সাংগু পাংগুসকলক গালি পৰাৰ কথাটো মই ইয়াত ক'ব বিচৰা নাই। গালি পৰাতকৈ সাংঘাতিক তথ্য কথা কৈছে, গোপন কথা এটা কৈছে, যি কথাই অসমীয়া জাতিক চিন্তিত কৰিবলৈ বাধ্য কৰাইছে যে 501 নম্বৰ কোঠাত, ভাৰতীয় জনতা পাৰ্টীৰ 501 নম্বৰ কোঠাত 10,000 ফেক একাউণ্ট খুলি বহি আছে ল'ৰা ছোৱালী। 10,000 ল'ৰা ছোৱালী তাত ফেক একাউণ্ট খুলি বহি আছে। আৰু যেতিয়াই মন যায়, যেতিয়াই কোনো এটা বিষয় পায়, এই 10,000 ফেক একাউণ্টৰ পৰা আমাৰ অসমৰ মানুহে যেতিয়াই বিৰোধী ভাষ দিয়ে বা বিজেপিৰ বিৰুদ্ধে কথা কয়, বেয়া বেয়া গালি পাৰিবলৈ আৰম্ভ কৰে, কাউণ্টাৰ দিবলৈ আৰম্ভ কৰে। মানে আপোনালোকে কথা এটা ভাবি চাওক, এই যে সঁচা মিছা কিছুমান তথ্য আমাৰ ৰাইজৰ ওচৰত দাখিল কৰে, এই সঁচা মিছা যিসমূহ তথ্য আমাক দিয়ে, আমি কিছুমানে সেইসমূহ তথ্য পাই সুখী হৈ যাওঁ। কেতিয়াবা কিছুমান মানুহে আমি বেলেগৰ প্ৰতি বেয়া ভাৱ এটা পোষণ কৰি পেলাওঁ। এই ফেক একাউণ্টৰ পৰা ভুল বাৰ্তা, মিছা বাৰ্তা, আভুৱা ভৰা কিছুমান কথা কৈ আমাক ৰাইজৰ মূৰটো নিশ্চয় খোৱাৰ যি পৰিকল্পনা, সেই কথাখিনিৰ সত্যতা ইয়াত ফাদিল হৈছে। এই ফেক একাউণ্টসমূহৰ পৰা কেৱল গালি পাৰিয়ে সন্তুষ্ট নাথাকে। কোনোবাই বিজেপিৰ বিৰুদ্ধে গালি পাৰিছে বা বেয়াকৈ কৈছে, সেইসমূহক বা সেইসকল লোকক গালি পাৰি তেওঁলোকে শান্ত নাথাকে। তেওঁলোকে ৰাইজক ভুলাবৰ কাৰণে, ৰাইজক বেলেগৰ প্ৰতি বিৰূপ ভাৱ ৰাখিবৰ কাৰণে বা বেয়া ভাৱ পোষণ কৰিবৰ কাৰণে বিভিন্ন সময়ত তেখেতসকলে বাৰ্তাৰ ওপৰত বাৰ্তা, কিছুমান গোপন তথ্য, কিছুমান বেয়া কথা, মিছা কথা কৈ ৰাইজক বিপৰীত অৱস্থান কৰিবৰ কাৰণে বাধ্য কৰে। ৰাইজক এক বেলেগ এখন ছবি দেখুৱাবৰ কাৰণে তেওঁলোকে যত্ন কৰে। ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁলোকে সততে সাজু হৈ থাকে। ফেক একাউণ্টৰ কাম কি? 10,000 ল'ৰা ছোৱালীয়ে বিজেপি কাৰ্যালয়ত, 10,000 ল'ৰা ছোৱালীয়ে বিজেপি কাৰ্যালয়ত দৰমহা পাই থাকে। আৰু তেওঁলোকৰ কামেই হৈছে যে তেওঁলোকে বিৰুদ্ধে কোনোবাই যদি কয়, বিজেপি দলটোৰ বিৰুদ্ধে কয়, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যদি কিবা কয়, তেতিয়াহ'লে তেওঁলোকক গালি পৰা আৰু ৰাইজৰ ওচৰত কিছুমান বাৰ্তা দিয়ে, যিবোৰ বাৰ্তা আমাক কি বুলি কয়, মটিভেট কৰা, ৰাইজক বিজেপি দলটোৰ প্ৰতি বা মুখ্যমন্ত্ৰীৰ প্ৰতি আকৃষ্ট কৰাই তেওঁলোকৰ কাম। আমি ভাবি আচৰিত হৈছিলোঁ কেইদিনমানৰ আগলৈকে যে অসমৰ মানুহ ইমান অসহিষ্ণু হ'লনে, ইমান সহানুভূতিহীন হৈ গ'লনে, যে মানুহক জধে মধে ইটোৰ পিছত সিটোকে কথা কৈ ইমান নিকৃষ্ট গালি পাৰে। যি বিৰোধী দলপতিসকল বা বিৰোধী দলৰ অৱস্থান কৰা লোকসকলক বা অন্যান্য ৰাজনৈতিক দলৰ নেতাসকল বা সংগঠনৰ নেতাসকলক ইমান চোৱা গালি পাৰে, ইমান বেয়া গালি পাৰে, আমি ভাবোঁ আমাৰ উঠি অহা প্ৰজন্ম ইমান তললৈ গ'লনে? এই যে ফেক একাউণ্টসমূহ তেওঁলোকৰ সৃষ্টি আৰু তেওঁলোকৰ ফালৰ পৰা যে এই গালিখিনি আহিছিল, এতিয়া জয়ন্ত দাস বিজেপিৰ যিগৰাকী ৰাজ্যিক উপসভাপতি, তেখেতে কোৱা কথাষাৰত এই কথাটোৰ কিন্তু সত্যতা পোহৰলৈ আহিছে। আৰু এই কথাখিনি আমাক ভবাই তুলিছে যে আমাৰ জাতিটোক এক মিছা আৱৰণৰ মাজত ৰাখি আমাক ভুল দিশে তেখেতসকলে ঘূৰাবৰ কাৰণে, আমাক এটা ভ্ৰান্ত ধাৰণা দিবৰ কাৰণে তেখেতসকলে কেনেধৰণৰ কূট কৌশল, তেওঁলোকে গাদী দখলৰ কাৰণে কেনেধৰণৰ কূট কৌশল ৰচনা কৰে, এই সত্যটো কিন্তু ফাদিল হৈ গ'ল। আৰু এই কথাখিনি আপোনালোকে প্ৰত্যেকেই উপলব্ধি কৰাটো দৰকাৰ, প্ৰত্যেকেই উপলব্ধি কৰাটো দৰকাৰ যে এই ফেক একাউণ্টৰ পৰা, এই ফেক একাউণ্টসমূহৰ পৰা আমাক বহু কথা, মিছা ধাৰণা এটা দি আমাক বেলেগ এটা দিশৰ প্ৰতি, বেলেগ এটা আদৰ্শৰ প্ৰতি আমাক ধাৱমান কৰিবৰ কাৰণে, আকৃষ্ট কৰিবৰ কাৰণে তেওঁলোকে সাংঘাতিক পৰিকল্পনা কৰিছে। আৰু তেওঁলোকৰ উদ্দেশ্য কি সেইসমূহ কৰিবৰ কাৰণে? তেওঁলোকে উন্নয়ন কৰিছে, ভাল কাম কৰিছে, তেওঁলোকে সেই কথাখিনিয়ে নিজৰ কামখিনি, নিজৰ ছবিখিনি দাঙি ধৰি তেওঁলোকে নিশ্চয়কৈ আমাৰ ৰাইজৰ মন আকৃষ্ট কৰিব পাৰিলেহেঁতেন। আৰু ইতিমধ্যে হৈছেও ভাল কাম, ভাল আঁচনিৰ জৰিয়তে। যদিহে তেওঁ চেষ্টা কৰিলেহেঁতেন, নিশ্চয় আকৃষ্ট হ'লহেঁতেন, ভাল কাম কৰি দেখুৱাওক। আৰু তাৰ পাছত ৰাইজে ভাল কাম কৰাসকলক এনেও আদৰি লয়। কিন্তু মিছা ভুৱা একাউণ্ট খোলাৰ দৰকাৰ কি আছিল? আপোনালোকে এবাৰ অনুভৱ কৰি চাওক। ভুৱা একাউণ্ট খুলি কেৱল গালি পৰা আৰু মিছা বাৰ্তা, ভুৱা বাৰ্তা দি ৰাইজক আভুৱা ভৰাই বা ৰাইজক ঠগা প্ৰবঞ্চনা কৰা এটা পৰিকল্পনা নহয় জানো? আপোনালোকে ভাবি চাওক, যদি ভাল কাম কৰিছে, ভাল কামসমূহৰ খতিয়ান দাঙি ধৰক, তেতিয়া ভুৱা একাউণ্টৰ কি প্ৰয়োজন আছে? আৰু এই ভুৱা একাউণ্টসমূহ তেতিয়াই প্ৰয়োজন আছে যেতিয়া ভুৱা কামসমূহ ঢাকিবৰ কাৰণে বা আনৰ ওপৰত মিছা বদনাম জাপি দিবৰ কাৰণে, আন নেতা, আন দলৰ প্ৰতি বিৰূপ ভাৱ আনিবৰ কাৰণে এই ফেক একাউণ্টসমূহৰ দৰকাৰ হয়, যাতে কোনোবাই কেতিয়াবা মানহানি কেছ কৰিলেও এইসকল লোকক ঢুকি নাপায়গৈ।
গতিকে আমি চিন্তা কৰিব লাগিব এই কাৰণেই যে অসমৰ ৰাইজক ঠগিবৰ কাৰণে, অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিবৰ কাৰণে, অসমৰ ৰাইজক আভুৱা ভাবিবৰ কাৰণে ভুৱা একাউণ্ট খুলি বিজেপি দলটোৱে কিমান গৰ্হিত কাম কৰিছে আপোনালোকে ভাবি চাওক। আমাক আঁচনিৰ প্ৰলোভন দিয়া আৰু অন্যান্য কামসমূহ কৰা, আমাক প্ৰতাৰণা কৰা, ঠগা, সকলোবোৰ কথা তল পেলাবৰ কাৰণে, কেৱল বিৰোধীক বা প্ৰতিপক্ষক দুৰ্বল কৰিবৰ কাৰণে, ৰাজনৈতিক ক্ষমতা গাদী দখল কৰিবৰ কাৰণে এনেধৰণৰ ষড়যন্ত্ৰ কৰি মিছাৰ বাৰ্তাৰে মানুহক বেয়া পথে বেয়া দিশে লৈ যোৱাৰ যি চক্ৰান্ত, ই কিন্তু সঁচাই গৰিহণাৰ যোগ্য। জয়দেৱ দাসে কৈছে যে যেতিয়া মই পদত্যাগ কৰাৰ পিছত মই যিখিনি বিস্ফোৰণ কৰিলোঁ সেইখিনি কথা কোৱাৰ পাছত কেতিয়াও মোৰ ওপৰত কোনো ধৰণৰ বিৰূপ মন্তব্য কৰা নাছিল। যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাৰ্যালয়ত গৈ উপস্থিত হৈছিল, তেতিয়া সেই 10,000 ল'ৰা ছোৱালী যি ফেক একাউণ্ট খুলি বহি আছিল, তেওঁলোকে হুৰা হুৰে কমেণ্ট দিবলৈ আৰম্ভ কৰিছে। মানে তেখেতৰ নিৰ্দেশতে সেই সকলোবোৰ হৈ আছে। আৰু এই কথাখিনি, এই যে ভুৱা একাউণ্ট খোলা কথাটো, ফেক একাউণ্ট থকা কথাটোত চবতকৈ গুৰুত্ব দিছে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাকী কথাখিনি তল পেলাই তেখেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, এই কথাটো ক'ব নালাগিছিল। মানে 10,000 ফেক একাউণ্ট থকা কথাটো সকলোতকৈ এই মুহূৰ্তৰ ডাঙৰ কথা। আৰু এই ফেক একাউণ্টৰ জৰিয়তে মানুহৰ মন মগজু অধ্যয়ন কৰাই নহয়, মানুহৰ মন মগজুৰ ওপৰত বিৰূপ প্ৰভাৱ খটুৱাই, তেওঁলোকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাই, মানুহৰ মন ডাইভাৰ্ট কৰাই হৈছে এইসকল লোকৰ কাম। আৰু সেই গোপন তথ্যটো গোপন সত্যটো যেতিয়া বাহিৰ হৈ গ'ল, তেতিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাটো স্পষ্টকৈ কৈছে যে এই কথাটো ক'ব নালাগিছিল। মানে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো 10,000 ফেক একাউণ্ট, 501 নম্বৰ বিজেপি কাৰ্যালয়ৰ 501 নম্বৰ কোঠাৰ যি ৰহস্য, যি নিৰ্লজ্জ সত্য, সেই কথাখিনি কিন্তু আমি বুজিবৰ হ'ল। এই যে অতদিনে আমি শুনি থাকোঁ 1500 টকীয়া ভক্ত, অন্ধভক্ত, আচলতে আমি ঠিকেই ভাবিছিলোঁ অসমৰ মানুহ ইমান বেয়া নহয়, মানুহে মানুহক ইমান বেয়াকৈ ক'ব নোৱাৰে। উঠি অহা ল'ৰা ছোৱালী আজিকালি ইমান বেয়া হৈ গৈছে, ইমান ভাষাৰ মাৰ্জিত ভাষা নকৈ তেওঁলোকে ইমান অশ্লীল ভাষা প্ৰয়োগ কৰিছে, কিয় এনেকৈ ক'বলৈ আৰম্ভ কৰিছে, ইমান অসহিষ্ণু কিয় হৈছে? আচলতে তেওঁলোকক দৰমহা দি ৰখা হৈছে, আৰু আচলতে তেওঁলোক সেই কামবোৰৰ কাৰণে ৰাখিছে যাতে এনেধৰণৰ বিৰূপ মন্তব্য কৰা লোকসকলক বেয়া গালি পাৰিলে, অশ্লীল মন্তব্য কৰিলে তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ চক্ৰান্ত কৰি পেলাই যেতিয়া কিবা এটা টৰ্চাৰ কৰিব, অত্যাচাৰ কৰিব, মানসিক নিৰ্যাতন কৰিব, তেতিয়া তেওঁলোকে সেই কামবোৰৰ পৰা আঁতৰি থাকিব বা সমালোচনা কৰিবলৈ এৰি দিব। গতিকে এই যি কূটকৌশল, এই কূটনীতিটো কিন্তু খুবেই বেয়া, দেশৰ কাৰণে, ৰাজ্যৰ কাৰণে খুবেই ভয়াৱহ অশনি সংকেত। গতিকে সকলোৱে মনত ৰখাটো ভাল। আমাৰ বিবেক আছে, আমাৰ জ্ঞান বিবেচনাৰে, আমাৰ চিন্তাৰে আমি কাক ভোট দিবলৈ, কাক নিৰ্বাচন কৰিবলৈ আমি জানো। তেওঁলোকে শুদ্ধ কথা এটা, শুদ্ধ তথ্য দাঙি ধৰক, আমাক ক'বলগীয়া একো নাই। কিয় ফেক একাউণ্ট খুলিব লাগে? শুদ্ধ একাউণ্ট খোলক, তেওঁলোকক দৰমহা দিয়ে ৰাখক। 10,000 ল'ৰা ছোৱালী নালাগে, 20,000 40,000। আমাৰ ল'ৰা ছোৱালীক যদি ৰাখে, 40,000 ল'ৰা ছোৱালীক ৰাখক তেওঁলোকে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিবৰ কাৰণে আৰু জনতাক জাগ্ৰত কৰিবৰ কাৰণে, সঁচাটোক দেখুৱাবৰ কাৰণে। সঁচা তথ্য দেখুৱাওক, ফেক একাউণ্ট খোলাৰ দৰকাৰ কি? আৰু এটা কথা, এই ফেক একাউণ্টসমূহৰ পৰা প্ৰফিট কেনেকৈ হয় আপোনালোকক লগতে কৈ থ'ব বিচাৰোঁ যে 10,000 ল'ৰা ছোৱালী যেতিয়া কোনোবা এজনক আপুনি ফ'ল' কৰিব, আপুনি ধৰি লওক আজি কংগ্ৰেছৰ বিৰুদ্ধে থকা এটা ভিডিঅ' চালে বা দুটা ভিডিঅ' চালে, নেক্সট আপোনাৰ ওচৰলৈ এলগৰিডিমে, মানে ফেচবুক ছিষ্টেম বা ইউটিউব ছিষ্টেমটোৱে বাৰে বাৰে আপোনাৰ ওচৰলৈ সেই কংগ্ৰেছৰ বিৰুদ্ধে থকা ভিডিঅ'সমূহকে ঠেলি দিব। আপুনি ইয়াৰ প্ৰমাণ নিশ্চয় পাইছে। যেতিয়া আপোনালোকে ফ্লিপকাৰ্ট বা এমাজনত কিবা এটা জোতা বা চেণ্ডেল বা অন্যান্য কিবা কাপোৰ কানি চায়, তেতিয়া ফেচবুকত যেতিয়া আপুনি আকৌ সেইখিনি খুলি চায়, ফেচবুকত কিবা চাবলৈ ধৰিলে আপোনাৰ ওচৰলৈ সেই এডভাৰটাইজসমূহ আহিবলৈ ধৰে। মানে মোৰ গতিবিধি ফেচবুকে পঢ়িব জানে আৰু ইউটিউবে পঢ়িব জানে, গোটেই ছিষ্টেমটোৱে পঢ়িব জানে। গতিকে মই যেতিয়া বিজেপিৰ সমৰ্থনত যেতিয়া দুটা ভিডিঅ' চাই দিওঁ, বিজেপিৰ সমৰ্থনত আৰু 10টা ভিডিঅ' আমাৰ ওচৰলৈ ঠেলি দিব, আমাৰ ওচৰত ওলাই আহিব, আমি চাবলৈ বাধ্য হৈ যাম। তেনেকৈ কংগ্ৰেছৰ বিৰুদ্ধে বা কংগ্ৰেছৰ সমৰ্থনত যদি কেনেবাকৈ কোনোবা এটা ভিডিঅ' আমি বা দুটা ভিডিঅ' আমি যদি চালোঁ, আমাৰ ওচৰলৈ কংগ্ৰেছৰ ভাল কথাবোৰকে ফেচবুকে বা ইউটিউবে ঠেলি থাকিব। আমি সেইসমূহ এনেকৈ লুটিয়াই চাম আৰু আমাৰ ওচৰলৈ বাৰে বাৰে সেইসমূহ আহিব, আৰু এইসমূহ চাই আমাৰ মন মগজু বেলেগ ফালে ধাৱমান হৈ যায়। যেতিয়া আমি 10টা 20টা ভিডিঅ' সদায় চাই থাকিম, কংগ্ৰেছৰ ভিডিঅ' যদি চাওঁ, কংগ্ৰেছৰ ফালে আমাৰ মনটো গলি যাব, আৰু আমি ভাবিম হয়তো এইটো সত্য, কংগ্ৰেছে ভাল কাম কৰিছে, কংগ্ৰেছৰতো দুৰ্নীতি নাই, কংগ্ৰেছটো এনেকুৱা, কিয় এনেকৈ ক'ব লাগে? আকৌ আমি যদি বিজেপিৰ কথাখিনি চাওঁ, হয়তো বিজেপিয়ে ইমান উন্নয়ন কৰিছে, ইমান ভাল কাম কৰিছে, এনেকুৱা কথা, এইটো কথা নগণ্য, গতিকে আমি বিজেপিক ভাল পাবলৈ আৰম্ভ কৰিম। তেনেকৈ আমি যদি বেলেগ বস্তু চাওঁ, সেই বস্তুবোৰৰ ওপৰত আমি কিবা মটিভেশ্যনৰ ওপৰত যদি আপুনি ভিডিঅ' দুটামান চায়, তেতিয়াহ'লে আপোনাৰ মটিভেশ্যনৰ ভিডিঅ' বাৰে বাৰে আহি থাকিব। গতিকে
কথাটো হৈছে কি ফেচবুক হওক ইউটিউব হওক এই ধৰণৰ মাধ্যমটোৱে আমাৰ মোৰ গতিবিধিবোৰ যিবোৰ অনলাইন হয় ইণ্টাৰনেটৰ যিটো গতিবিধি সেইখিনি পঢ়িব পাৰে গতিকে আমাৰ কৰ্মসমূহ তেওঁলোকে গতিবিধি লক্ষ্য কৰি তেওঁলোকে আমাৰ আচলতে সেইসমূহ ভিডিঅ' পঠিয়ায় গতিকে ফেক একাউণ্টৰ দৰকাৰ সেইকাৰণে হয় যে 10টামান ফেক একাউণ্টৰ পৰা যদি কংগ্ৰেছক গালি পাৰি দিয়ে কংগ্ৰেছৰ বিৰুদ্ধে লেতেৰা এটা কথা কয় মিছা অপযশ জাপি দিয়ে বদনাম দিয়ে তেতিয়াহ'লে তেনেধৰণৰ ভিডিঅ'সমূহ বাৰে বাৰে তেওঁলোকৰ ওচৰলৈ যাব তেওঁলোকৰ মন মগজু সলনি হৈ যাব হয় কংগ্ৰেছ সঁচাই নিকৃষ্ট দল এটা আৰু বিজেপিৰ কথা যেতিয়া আমি চাম বিজেপিৰ বিৰুদ্ধে বা বিজেপিৰ সমৰ্থনত যদি তেওঁলোকে বাৰে বাৰে ভিডিঅ'সমূহ প্ৰস্তুত কৰি থাকে আমি যদি কেনেবাকৈ চাওঁ বাৰে বাৰে আমাৰ আচলতে তেনেধৰণৰ ভিডিঅ'সমূহ আহি থাকিব আৰু আমি সেই ভিডিঅ'সমূহ চাই আকৃষ্ট হ'ম আৰু আমি আগ্ৰহী হৈ উঠিম বিজেপিৰ বিৰুদ্ধে বা বিজেপিৰ সমৰ্থনত কিছুমান কথা জানিবৰ কাৰণে আৰু সেই কথাবোৰ জানি আমাৰ মনবোৰ গলি যাব আৰু আমি ভাল পাম যে হয় সঁচাই ভাল কাম কৰিছে এইসকলকে আমি পুনৰ নিৰ্বাচন কৰিব লাগিব গতিকে ফেক একাউণ্টৰ দৰকাৰ সেইকাৰণে কেৱল ভালবোৰ কথাই নহয় বেয়া কথাবোৰ মানে গালি গালাজ পাৰিবৰ কাৰণে অশ্লীল গালি পাৰিবৰ কাৰণে কাৰোবাক মানসিক নিৰ্যাতন চলাবৰ কাৰণে এই ফেক একাউণ্টসমূহৰ দৰকাৰ কিন্তু যিয়ে নহওক ই এক ইলিগেল প্ৰচেছ ই এক বেআইনী পন্থা আৰু যি পন্থা অৱলম্বন কৰি বিজেপিৰ কাৰ্যালয়ৰ পৰা চলি আহিছে বুলি কৈছে ই কিন্তু দেশৰ কাৰণে ৰাজ্যৰ কাৰণে খুবেই মাৰাত্মক আৰু এই আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এক অশনি সংকেত বুলি মই ক'ব বিচাৰোঁ আৰু এই ধৰণৰ কামৰ পৰা বিৰত থাকি দেশক সুস্থ বাতাবৰণৰ মাজত ৰাখি আমাৰ উঠি অহা প্ৰজন্মক এক সুন্দৰ বাতাবৰণ দিব বুলি আমি ভাবোঁ যদিও কৰিছে ইয়াৰ আগলৈকে এনেধৰণৰ কামসমূহৰ জৰিয়তে বিজেপিয়ে কিবা প্ৰফিট হৈছে বা লাভ হৈছে সেই সকলোবোৰ বাদ দি এতিয়াৰ পৰা অন্ততঃ এই অভিযোগটো পোৱাৰ পাছত ৰাইজৰ ওচৰত ওলাই যোৱাৰ পাছত এনেধৰণৰ কামৰ পৰা আঁতৰি থাকিব বুলি আমি আশাবাদী আৰু ৰাজ্যত এক সুন্দৰ সুস্থ বাতাবৰণ বৰ্তি থাকক তাৰে কামনা কৰিলোঁ